হয়তো ফেনটো লৈ গৈছে স্কুলৰ পৰা আৰু বহুতো ফেন লৈ গৈছে আৰু লাইনৰ তাৰবিলাক ওলাই দিছে আৰু বহুত আগতে মতা চতা চব লৈ গৈছে। ক্ৰমাগতভাৱে আমাৰ ইয়াতে 5বাৰ চুৰি হ'ল। ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আমি আৰক্ষীক 3বাৰ এজাহাৰ দিলোঁ। বিৰক্তিতে পিছৰ 2বাৰ আমি এজাহাৰ নিদিলোঁ, যিহেতু আৰক্ষীয়ে ইয়াতে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল সেইধৰণে ব্যৱস্থা লোৱা নাই। আমি আৰক্ষীক 3বাৰ জনালোঁ, তাৰপিছত আৰু জনোৱা হোৱা নাই। এতিয়া গৰমৰ ছিজন আহি আছে, বিদ্যালয় সম্পূৰ্ণ ক্লাছ চলি আছে। এই মুহূৰ্তত কণ কণ ল'ৰা ছোৱালীবিলাকৰ মানে গৰমৰ কাৰণে ভীষণ অসুবিধা হৈছে। কি কি নিছে বস্তু? ইয়াৰ পৰা আমাৰ নিলে 13খন ফেন, 3টা ৰুমৰ কমপ্লিট ৱেৰিং কাটি লৈ গ'ল। চিলিণ্ডাৰ নিলে 2টা, মটৰ নিলে। এনেকৈ প্ৰত্যেক বছৰে ইয়াৰ পৰা ক্ৰমাগতভাৱে আমাৰ চুৰি কাৰ্য হৈ আছে। মই থানাত গৈ তেখেতসকলৰ লগত মই আলোচনাও কৰিলোঁ। তেখেতসকলে চাম বুলি কয়। মই পেট্ৰলিঙৰ কথা ক'লোঁ, তেখেতসকলে যি সময়ত হৈছে সেই সময়ত তেখেতসকলে কৈছে যে ইলেকশ্যনৰ সময়ত আমাৰ ষ্টাফো কম আছে। মই তথাপি তেখেতসকলক ৰিকুৱেষ্ট কৰিছিলোঁ যে ইয়াতে ড্ৰাগছৰ উৎপাতটো অলপ বেছি আছে। ওচৰতে নৱৰুণ বিদ্যালয়খনত হয় বুলি স্থানীয় ৰাইজে মোক জনাইছিল যে ইয়াতে গধূলি সময়ত ড্ৰাগছ খোৱা ল'ৰা আহে। স্থানীয় ৰাইজৰ কথামতে তেখেতসকলক এইখিনিও মই অৱগত কৰাইছিলোঁ, কিন্তু ইয়াৰ কোনো সমাধান এতিয়ালৈকে নাপালোঁ। নাই সত্য কথা থানাৰ সন্মুখৰ পৰা মহিলাৰ ডিঙিৰ পৰা সোণৰ চেন কাঢ়িছে দিন দুপৰতে। গতিকে সেই চোৰক এতিয়ালৈ কাৰায়ত্ব কৰিব পৰা নাই। গতিকে মই ভাবোঁ ইয়াতে আমাৰ জিলাধিপতিৰ পৰা আৰম্ভ কৰি মহকুমাধিপতিৰ পৰা আৰম্ভ কৰি পুলিচ প্ৰশাসনকে ধৰি গোটেইখিনি প্ৰশাসন এই মুহূৰ্তত ব্যৰ্থ পৰিলক্ষিত হৈছে। ৰাইজে ব্যৰ্থ বুলি ঘোষণা কৰিছে। গতিকে এই ব্যৰ্থতাৰ অন্য দিশেৰে ঢাক দিব নালাগে। কেনেকৈ তেওঁলোকে চিন্তা কৰিব লাগে, কেনেকৈ ৰাইজৰ সাধাৰণ নাগৰিকৰ কষ্টোপাৰ্জিত ধন সম্পত্তিকে নিৰাপদভাৱে ৰাখিব পাৰোঁ, তেওঁলোকে তাৰে চিন্তা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।